নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন ডিসকাস কৰিবলৈ লৈছো যিবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় যদি তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিবা আৰু কমন কোৱেশ্চন বিচাৰি আছা তেনেহলে এইটো ভিডিঅ'ত তোমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তোমালোকে প্ৰথমতে জানি লোৱা অসমীয়াত যেহেতু গ্ৰুপ এ আৰু গ্ৰুপ বি তোমালোকৰ দুটা ভাগ থাকে তোমালোকে মনত ৰাখিবা গ্ৰুপ এৰ পদ্যাংশৰ যি পাঁচটা চেপ্টাৰ আছে এই পাঁচটা চেপ্টাৰৰ পৰা তোমালোকৰ 22 নম্বৰ আহিব মেট্ৰিক পৰীক্ষাত আৰু গদ্যাংশৰ যি 7টা চেপ্টাৰ আছে ইয়াৰ পৰা 30 নম্বৰ আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত গ্ৰুপ এৰ পৰা আৰু গ্ৰামাৰ সেকশনৰ পৰা আহিব 23 নম্বৰ টোটাল 75 নম্বৰ আহিব গ্ৰুপ এৰ পৰা তাৰ পিছত তোমালোকৰ গ্ৰুপ বিৰ পৰা আহিব মেট্ৰিক পৰীক্ষাত 25 মাৰ্কছৰ আহিব ইয়াৰ পৰা পদ্যাংশ আৰু গদ্যাংশ মিলি 21 মাৰ্কছৰ আহিব আৰু ছন্দ আহিব 4 মাৰ্কছৰ টোটাল হৈ গল 100 মাৰ্কছ গ্ৰুপ এৰ পৰা 75 মাৰ্কছ আৰু গ্ৰুপ বিৰ পৰা 25 টোটাল 100 মাৰ্কছ হৈ গল সো এইটো ভিডিঅ'ত তোমালোকৰ মাজত মই গ্ৰুপ এৰ পদ্যাংশৰ গোটেইকেইটা চেপ্টাৰ ডিসকাস কৰিম বৰগীত জিকিৰ প্ৰশস্তি আৰু মই অসমীয়া আৰু দৃশ্যান্তৰ এইটো ভিডিঅ'ত এইকেইটা চেপ্টাৰ ডিসকাস কৰি দিম কোনকেইটা চাব লাগিব এইকেইটা চেপ্টাৰৰ পৰা মই তোমালোকক যিকেইটা দেখুৱাই দিম সেইকেইটা পঢ়ি যাবা মেট্ৰিক পৰীক্ষাত ইয়াৰে পৰা কমন পাই যাবা প্ৰথমতে তোমালোকে বৰগীতটো চোৱা তোমালোকে বৰগীতৰ পৰা চাব লাগিব বৰগীতৰ ৰচক কোন এইটো চাবা শ্ৰী মাধৱদেৱ আৰু ই কি ৰাগত বন্ধা আছে বসন্ত ৰাগত বন্ধা আছে এইটো জাস্ট মনত ৰাখিলে হল তাৰ পিছত তোমালোকে চাবা 2 নং পৃষ্ঠাৰ পৰা চাবা শ্ৰী মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তি স্তম্ভটোৰ নাম কি এইটো মনত ৰাখিবা নাম গখা এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট তাৰ পিছত শ্ৰী মাধৱদেৱৰ আখ্যানমূলক ৰচনা তথ্যমূলক ৰচনা নাট আৰু ঝুমুৰা এই চাৰিটাৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটা 100% শিওৰ আহিব তোমালোকে মনত ৰাখিবা এইকেইটা তোমালোকে পঢ়ি যাবা বহুত ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকে 3 নং পৃষ্ঠাৰ পৰা চাবা বৰগীতৰ তোমালোকে দুটা লক্ষণ চাবা বহুত ইম্পৰ্টেন্ট এই কোৱেশ্চনটো মেট্ৰিক পৰীক্ষাত আহিব এবাৰ তাৰ পিছত তোমালোকে 4 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা খ নং কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট গ নং কোৱেশ্চনটো চাবা অংগ চ আৰু ছ নং কোৱেশ্চনটো চাবা ছ নং কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে মোহ পাখ মানে কি এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা তাৰ পিছত বৰগীতৰ মূল ভাৱ চাবা মই তোমালোকক মূল ভাৱ বৰ কাৰণে এক্সট্ৰা এটা ভিডিও বনাই দিম কোন কেইটা মূল ভাৱ চালে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ আহিব তাৰ পিছত 4 নম্বৰ পৰা ক নং ব্যাখ্যাটো চাবা আৰু 5 নং কোৱেশ্চনটো চাবা 5 নং কোৱেশ্চনটো এইটো আহিলে তোমালোকৰ 3 মাৰ্কছৰ আহিব মেট্ৰিক পৰীক্ষাত তোমালোকে মনত ৰাখিবা বৰগীতৰ পৰা এইখিনি চালে তোমালোকৰ যথেষ্ট যেহেতু আৰু বেছি টাইম নাই তোমালোকে এইকেইটা চাবা তাৰ পিছত জিকিৰৰ পৰা কোন কেইটা চাব লাগিব মই তোমালোকক দেখুৱাই দি আছো তোমালোকে এইকেইটা চালে হল তোমালোকে 6 নং পৃষ্ঠাৰ পৰা চাবা আজান ফকিৰৰ আসল নাম কি আছিল এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা হযরত শাহ মিলান এইটো মেট্ৰিক পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় এটা কোৱেশ্চন হয় তাৰ পিছত তোমালোকে 7 নং পৃষ্ঠাৰ পৰা চাবা ভাষা বিভাগৰ অনংৰ পৰা চাবা ক নং কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে খ নং আৰু গ নংটো চাবা এই তিনিটাৰ পৰা এটা কোৱেশ্চন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা তাৰ পিছত 3 নং কোৱেশ্চনটো চাবা ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকে চাবা 8 নং পৃষ্ঠাৰ পৰা চাবা ক নং ব্যাখ্যাটো চাবা ইম্পৰ্টেন্ট আছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদাৰ ৰসুল লুকাই আছে মুমিনৰ আৰত এইটো ব্যাখ্যা বহুত ইম্পৰ্টেন্ট আৰু গ নং ব্যাখ্যাটো চাবা তাৰ পিছত এইকেইটা চালে হল
তাৰপিছত তোমালোকে প্ৰশস্তি এই পদ্যাংশটোৰ পৰা কি কি চাব লাগিব মই তোমালোকক দেখাই দি আছোঁ। তোমালোকে মনত ৰাখিবা প্ৰশস্তি কবিতাটোৰ ৰচক কোন? ৰঘুনাথ চৌধাৰী। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা, আহি যাব পাৰে মেট্ৰিক পৰীক্ষাত। তাৰপিছত তোমালোকে 10 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 10 নং পৃষ্ঠাৰ পৰা চাবা জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিল। তোমালোকে এইটো মনত ৰাখিবা, জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিল কোনে? ৰঘুনাথ চৌধাৰী। তাৰপিছত ৰঘুনাথ চৌধাৰীৰ দুখন আলোচনী সম্পাদনা কৰা দুখন আলোচনীৰ নাম মনত ৰাখিবা, মইনা জয়ন্তী। তাৰপিছত তোমালোকে মনত ৰাখিবা ৰঘুনাথ চৌধাৰীৰ মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা পুথিৰ নামটো মনত ৰাখিবা, মনাই বৰাগী। আৰু ৰঘুনাথ চৌধুৰী কিয় বিহগী কবি বুলি জনা যায়? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে। আৰু ই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত আৰু কেতিয়া সভাপতিত্ব কৰিছিল? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। ইয়াত 4টা কুৱেশ্যন আছে, ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটা 100% চিয়'ৰ কমন পাবা। নাহিলে মোক কমেণ্ট কৰি ক'বা, 100% চিয়'ৰ, বহুত ইম্পৰ্টেণ্ট আছে এইকেইটা কুৱেশ্যন। তাৰপিছত তোমালোকে 11 নং পৃষ্ঠাৰ পৰা চাবা ভাষা বিভাগৰ 1 নম্বৰ পৰা চাবা ক নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, খ নং কুৱেশ্যনটো চাবা আৰু ঘ নং কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোকে 12 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা 6 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, 6 নং কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোকে 3 নং কুৱেশ্যনটো চাবা, 4 নং কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট। এইকেইটা চালে হৈ গ'ল। তাৰপিছত এতিয়া আমি চাম মই অসমীয়া এই পদ্যাংশটোৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। এই পদ্যাংশটোৰ পৰা কি কি চাব লাগিব মই তোমালোকক দেখুৱাই দি আছোঁ। প্ৰথমতে তোমালোকে 17 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা সৈয়দ আব্দুল মালিকৰ কোনখন উপন্যাসৰ বাবে? সৈয়দ আব্দুল মালিকৰ তোমালোকে পৰিচয়টো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত সৈয়দ আব্দুল মালিকৰ কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? অঘৰী আত্মাৰ কাহিনী। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। আৰু সৈয়দ আব্দুল মালিকৰ দুখন কবিতা পুথি নাম চাবা, বেদুইন আৰু স্বাক্ষৰ। আৰু কাক গল্পৰ সম্ৰাট বুলি কোৱা হয়? সৈয়দ আব্দুল মালিক। তোমালোকে ইয়াত 3টা কুৱেশ্যন আছে, ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটা কমন পাবা, 100% চিয়'ৰ। তোমালোকে চাবা, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে এইকেইটা কুৱেশ্যন। তাৰপিছত তোমালোকে চাবা 20 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা ভাষা বিষয়কৰ পৰা 1 নম্বৰ পৰা চাবা ক নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট, খ নংটো চাব নালাগে, ঘ নংটো চাবা, ঘ আৰু অ নংটো চাবা। তাৰপিছত 2 নং কুৱেশ্যনটো চাবা, 4 নং কুৱেশ্যনটো চাবা আৰু 5 নং কুৱেশ্যনটো চাবা। এতিয়া তোমালোকে 21 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা 11 নং কুৱেশ্যনটো চাবা আৰু 12 নং কুৱেশ্যনটো চাবা। আৰু ভাষা বিভাগৰ পৰা 1 আৰু 3 নং কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট আছে। এইকেইটা চালে হৈ গ'ল মই অসমীয়া এই পদ্যাংশটোৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল। তাৰপিছত এতিয়া আমি চাম দৃশ্যান্তৰ এই পদ্যাংশটোৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে এই পদ্যাংশটোৰ পৰা তোমালোকে চাবা 23 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা হৰেকৃষ্ণ ডেকাৰ দ্য চেণ্টিনেল কাকত আৰু গৰীয়সী আলোচনীৰ সম্পাদক আছিল। এইটো তোমালোকে মনত ৰাখিবা, তোমালোকৰ কুৱেশ্যন দিব গৰীয়সী আলোচনীৰ সম্পাদক কোন আছিল? তোমালোকে মনত ৰাখিবা হৰেকৃষ্ণ ডেকা। আৰু হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? আগন্তুক। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি যাব পাৰে, বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন, তোমালোকে ভালকৈ শিকি যাবা। তাৰপিছত তোমালোকে 24 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা তোমালোকৰ যি 3টা বঁটা আছে, বঁটা লাভ কৰিছিল, এই 3টা বঁটাৰ পৰা তোমালোকৰ এটা মেট্ৰিক পৰীক্ষাত আহি যাব পাৰে, তোমালোকে এইকেইটা চাবা। তাৰপিছত কবি হৰেকৃষ্ণ ডেকাৰ কবিতাটোত কি জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে? তোমালোকে মনত ৰাখিবা, কবিতাটোত দৃশ্যান্তৰ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাবা। আৰু শব্দাৰ্থ আৰু টকাৰ ভিতৰত চাবা, তোমালোকে চাবা কাকিনী তামোল আৰু কুকুৰী কণা চাবা। তাৰপিছত বিষয়কৰ পৰা চাবা 1 নং কুৱেশ্যনৰ পৰা চাবা তোমালোকে ক নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট। আৰু তোমালোকে এতিয়া 25 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা 19 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে দৃশ্যান্ত
কবিতাটোৰ মূল ভাৱ চাব নালাগে। এইটো 2025 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল, এইটো তোমালোকৰ চাব নালাগে। 4 নং কুৱেশ্যনটো চাবা, 5 আৰু 6 নং কুৱেশ্যনটো চাবা। এইকেইটা কুৱেশ্যন চালে হৈ গ'ল। আমি নেক্সট ভিডিঅ'ত চাম গদ্যাংশৰ কুৱেশ্যন কেইটা, উদ্যোগী হওয়া আৰু যিকেইটা আছে নেক্সট ভিডিঅ'ত চাম। এইটো ভিডিঅ'ত মই তোমালোকক পদ্যাংশৰ পৰা যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা তোমালোকে পঢ়ি যোৱা। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব 100% চিয়'ৰ। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা।